নমস্কাৰ, মই পংকজে আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ শ্লিমকালাৰ আন্তৰিকতাৰে স্বাগতম জনাই লৈ আনিছোঁ এক হৃদয় বিদাৰক খবৰ। আৰু এই খবৰটিৰ সবিশেষ তথ্য জানিবলৈ চাই থাকক আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো। সম্প্ৰতি গোৱালপাৰা জিলাত সুলভ হৈ পৰিছে এই ধৰণৰ দৃশ্যাংশসমূহ। নিতৌ জিলাখনৰ বিভিন্ন প্ৰান্তত এতিয়া এই ধৰণৰ দৃশ্যাংশই আচলতে ব্যাপকভাৱে চৰ্চা লাভ কৰিছে। আৰু এই ধৰণৰ যি পৰিৱেশ পৰিস্থিতিৰ সূচনা হৈছে তাৰ মূলতে হৈছে বনৰীয়া হাতী। খাদ্যৰ সন্ধানত বনাঞ্চল এৰি জনাঞ্চলত প্ৰৱেশ কৰা বনৰীয়া হাতীৰ তাণ্ডৱে এতিয়া কাল অমানিশা নমাই আনিছে একাংশ পৰিয়ালৰ জীৱনলৈ। আৰু উদ্বেগজনকভাৱে এতিয়া জিলাখনত হাতীৰ বনৰীয়া হাতীৰ যি উপদ্ৰৱ, যি সন্ত্ৰাস, সেয়া দিনক দিনে ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে। আৰু এই ধৰণৰ ঘটনা সংঘটিত হৈ থকাৰ মাজতে গোৱালপাৰা জিলাৰ ৰংজুলি আৰক্ষী থানাৰ অন্তৰ্গত ৰৌমাৰীত 6টাকৈ পৰিয়ালৰ বাসগৃহত চলালে আক্ৰমণ। তাৰে 3টাকৈ পৰিয়ালৰ বাসগৃহ ভাঙি লণ্ড ভণ্ড কৰিলে, নিৰাশ্ৰয় কৰিছে পৰিয়ালকেইটাক। নামকেইটা মই আপোনালোকক জনাই দিম, কিন্তু তাৰ পূৰ্বে দেখুৱাই লৈছোঁ দৃশ্যাংশসমূহ যে কি হাৰত আচলতে গোৱালপাৰা জিলাখনত বনৰীয়া হাতীৰ যি উপদ্ৰৱ, যি সন্ত্ৰাস, সেয়া বৃদ্ধি পাইছে উদ্বেগজনকভাৱে। আৰু এনেদৰে বিচনাৰ ওপৰতে ভাঙি পৰিছে বাসগৃহ। এই ধৰণে ক্ষতি সাধন কৰিছে বনৰীয়া হাতীয়ে গোৱালপাৰা জিলাখনৰ বিভিন্ন প্ৰান্তত। ধান চাউল খাই তহিলং কৰাই নহয়, পথাৰত যেতিয়া ধানসমূহ আছিল তেতিয়া পথাৰত সন্ত্ৰাস চলাইছিল, উপদ্ৰৱ চলাইছিল। আৰু এতিয়া যেতিয়া ধানসমূহ কটা শেষ হ'ল, যেতিয়া খেতিয়কসকলে ধানসমূহ ঘৰলৈ লৈ আনিছে, এতিয়া বনৰীয়া হাতীৰ যি আক্ৰমণ, সেই আক্ৰমণ এতিয়া বাসগৃহসমূহত হৈছে। ধানৰ ভঁৰাল ভাঙি খাই লণ্ডভণ্ড কৰিছে, বাসগৃহসমূহ খাই লণ্ডভণ্ড কৰিছে। আৰু এই সম্পৰ্কত মন্তব্য আছে, কিন্তু মন্তব্যসমূহ শুনোৱাৰ পূৰ্বে দেখুৱাই লৈছোঁ আপোনালোকক দৃশ্যাংশসমূহ। তো ৰৌমাৰী ৰংজুলি আৰক্ষী থানাৰ অন্তৰ্গত ৰৌমাৰীৰ উদ্ধৱ খাখলাৰী, জয়ন্ত বসুমতাৰী, লৱ কছাৰী, সন্দেহ কছাৰী, দীপেন কছাৰী আৰু ৰাহু কছাৰী নামৰ পৰিয়ালকেইটাৰ যি বাসগৃহ এনেধৰণে ভাঙি লণ্ডভণ্ড কৰাটো পৰিলক্ষিত হৈছে। ব্যাপকভাৱে ক্ষতি সাধন কৰিছে, যাৰ বাবে এতিয়া এই দুখীয়া পৰিয়ালকেইটাই আচলতে দিক বিদিক হেৰুৱাই পেলাইছে। বন বিভাগক তেওঁলোকে অনুৰোধ জনাইছে যে তেওঁলোকৰ যি ক্ষতিপূৰণ, সেই ক্ষতিপূৰণ দিব লাগে। বনৰীয়া হাতীৰ যি উপদ্ৰৱ, সেই উপদ্ৰৱ কমোৱাৰ বাবে বা নিৰ্মূল কৰাৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কিয়নো এয়া আজিৰ উপদ্ৰৱ নহয়, এয়া দীৰ্ঘদিনৰ পৰা জিলাখনৰ বিভিন্ন প্ৰান্তত চলি আছে। নিৰ্বিঘ্নে বনৰীয়া হাতীয়ে জনাঞ্চলত প্ৰৱেশ কৰি এই ধৰণৰ যি কাৰুকাৰ্য, এই ধৰণৰ যি ধ্বংসলীলা বা এই ধৰণৰ যি সন্ত্ৰাস, সেয়া চলাই গৈছে নিৰ্বিঘ্নে। তো ৰাইজৰ দাবী, শীঘ্ৰে বনৰীয়া হাতীৰ যি উপদ্ৰৱ সেয়া নিৰ্মূল কৰক। যোৱাকালি ৰাতি তাৰমানে 8টা বজাত মেঘালয় পাহাৰৰ পৰা হাতী নামি আহি আমাৰ এই ৰৌমাৰী গাঁৱত প্ৰায় 25-30টামান হাতীৰ দলে 5-6 ঘৰ ভাঙি গুচি গ'ল। কিছুমানৰ ভঁৰাল ভাঙি ধান খালে, কিছুমানৰ বস্তাত থকা ধান খাই গুচি গ'ল। তাৰ লগতে সেইটো যোৱাৰ পিছত আকৌ 1.5-2 ঘণ্টাৰ পিছত আকৌ 2টা আহিছে, সেই 2টাও তেনেকাই কৰি গুচি গৈছে। তাৰপিছত আৰু আজি ৰাতিপুৱা 8টা বজাত একটা হাতী নামি আহি গাঁওখনত ইপানৰ পৰা সিপানে ঘূৰি ফুৰি আকৌ পাহাৰত ঘূৰি গৈছে। ঘৰ বহুত ভাঙি দিছে না, একেবাৰে ভাঙি দিছে, হয়, বেয়া একদম পূৰা ভাঙি দিছে। কোনখন গাঁও? আমাৰ এই ৰৌমাৰী গাঁৱতে। এতিয়া ক'ত আছা তুমি? এতিয়া হাতীখিনি এই কুইনাকুছি চাৰত গৈছে, এই চাটখিনি পালখিনি। আকৌ এতিয়া কি বুলি কয়, এই অকলে থকাটো আৰু মেঘালয় পাহাৰতে উঠি গৈছে। প্ৰায় হাতী আহি থাকে। বন বিভাগৰ দল আহি গৈছে চিমনিতলাৰ পৰা, আৰু এই থানালাটো আহিছে দৰংগিৰিৰ পৰা। তেওঁলোকৰ বোলে এই ৰংজুলি, আমাৰ এই ৰংজুলি থানালৈকে বেলেগত ডিউটি কৰিছে, ফৰেষ্ট অফিচেও বেলেগত ডিউটি কৰিছে, ৰংজুলি থানাতো সিও বেলেগত ডিউটি কৰিছে। তাই সেইটোৰ কাৰণে দৰংগিৰিৰ পৰা আহিছে থানালৈ, চিমনিতলাৰ পৰা আহিছে ফৰেষ্ট অফিচৰ মানুহবিলাকে। তেওঁলোকে চাই গ'ল।